নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আজি আমি ইণ্ডিয়ান জিকে মোষ্ট ইম্পৰ্টেণ্ট জিকে MCQ কুৱেশ্যন কিছুমান লৈ আহিছোঁ আৰু লগতে তাৰ ৰিলেটেড গুৰুত্বপূৰ্ণ ডাটাসমূহ আমি ইয়াত আলোচনা কৰিম অৰ্থাৎ যিবোৰ ইম্পৰ্টেণ্ট পইণ্ট সেইসমূহ ইয়াত আজি আলোচনা কৰা হ'ব আৰু আজি আমি ইয়াত অটল টানেল শ্যামাপ্ৰসাদ টানেল চাৰমিনাৰ আদি ক'ত আছে আৰু কিহৰ বাবে বিখ্যাত এইখিনি MCQৰ লগতে ৰিলেটেড ডাটাসমূহ আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী এতিয়া প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে আপোনালোকৰ আন বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে যিহেতু পানী লগা চৰ্দি হৈ আছে সেইকাৰণে অকণ মাতটোত খেলি মেলি পাব পাৰে তো যিয়েই নহওক বন্ধু বান্ধৱীসকলে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ব'লক প্ৰথম প্ৰশ্নটো হৈছে ভাৰত নামৰ উৎপত্তি প্ৰাচীন কালৰ কোনজন গৌৰৱময় ৰজাৰ লগত সম্পৰ্কিত অপশ্যনসমূহ দিয়া হৈছে ক মহাৰাণা প্ৰতাপ খ চন্দ্ৰগুপ্ত মৌৰ্য গ ভাৰত চক্ৰৱৰ্তী আৰু অপশ্যন ঘ অশোক মৌৰ্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো যে ভাৰত নামৰ উৎপত্তি কাৰ নামেৰে হৈছিল আৰু তেওঁ হৈছে ভাৰত চক্ৰৱৰ্তী অৰ্থাৎ অপশ্যন নম্বৰ গ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 2 নম্বৰ প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন অপশ্যনসমূহ দিয়া হৈছে ক মুম্বাই খ কলকাতা অপশ্যন গ দিল্লী অপশ্যন ঘ মাদ্ৰাজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মুম্বাই আমি সকলোৱে জানো যে ভাৰতৰ সৰ্ববৃহৎ চহৰ হৈছে মুম্বাই ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন অপশ্যনসমূহ দিয়া হৈছে উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান মধ্যপ্ৰদেশ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু সেয়া হৈছে ৰাজস্থান কনফিউজ নহ'ব যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান আৰু মনত ৰাখিব ৰাজস্থানৰ খুবেই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানখিনি কেৱলাদেৱ ৰণথম্বোৰ আৰু মুকুন্দ্ৰা হিলছ এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি ভাৰতত কিমানখন ৰাজ্য আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 28 29 36 15 আছে অপশ্যনত দিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু সেয়া হৈছে 28খন 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন আৰু দীঘল নদী বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া হৈছে গণ্ডক কোচি ব্ৰহ্মপুত্ৰ গংগা আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে আৰু সেয়া হৈছে গংগা ঠিক আছে আৰু গংগা নদীৰ এটি প্ৰধান উপনদী হৈছে বেটুৱা খুবেই গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া আৰু গংগা ৰাষ্ট্ৰীয় নদী আমাৰ নহয় ঠিক আছে 6 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ ভাৰতৰ আটাইতকৈ বহল নদী কোনখন আমি সকলোৱে জানো আৰু ইয়াৰ অপশ্যনসমূহ দিয়া হৈছে ব্ৰহ্মপুত্ৰ গোমতী গংগা চাম্বল আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ হৈছে আটাইতকৈ বহল নদী আৰু ভাৰতৰ আটাইতকৈ দীঘল নদী হৈছে গংগা নদী আৰু আমি নদীদ্বীপটো জানোৱে নহয় যে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ক'ত আছে আমাৰ অসমতে আছে ব্ৰহ্মপুত্ৰ নদী আৰু সৰ্ববৃহৎ তাৰমানে নদী নহয় মনত ৰাখিব যে নদীদ্বীপ ঠিক আছে নদীদ্বীপ আছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপো আমাৰ অসমতে আছে আৰু সেয়া আছে ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ তো সেয়া হৈছে উমানন্দ এইখিনি খুব গুৰুত্বপূৰ্ণ আমি জানোৱেই নহয়নে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 7 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ বা মিনাৰ কোনটো সোধা হৈছে আটাইতকৈ ওখ টাৱাৰ বা মিনাৰ কোনটো অপশ্যনসমূহ দিয়া হৈছে যে চাৰ মিনাৰ কুতুব মিনাৰ ওলমি থকা টাৱাৰ আৰু অপশ্যন ঘ শ্বহীদ মিনাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ মিনাৰ বুলি সোধা হৈছে মনত ৰাখিব আৰু সেইটো হৈছে কুতুব মিনাৰ হয়নে কুতুব মিনাৰ হৈছে ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ বা মিনাৰ এইখিনি মনত ৰাখিব যে কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিছিল আৰু এইখিনি মনত ৰাখিব যে অপশ্যন ক দিয়া চাৰ মিনাৰ হৈছে এইটো খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত বাৰে বাৰে ইয়াক লৈ প্ৰশ্ন আহি থাকে তো মনত ৰাখিব যে চাৰ মিনাৰ হৈছে ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত এটা স্মাৰক মনত ৰাখিব ক'ত অৱস্থিত যে তেলেংগানাৰ হায়দৰাবাদত আৰু তেলেংগানাৰ ৰাজধানী আমি জানোৱেই হায়দৰাবাদ তাৰপিছত 1591 চনত এই স্মাৰকটো নিৰ্মাণ কৰা হৈছিল 1591 চনত নিৰ্মাণ কৰা এই সীমা চিহ্ন আৰু লেণ্ডমাৰ্কটো হায়দৰাবাদৰ প্ৰতীক চিহ্ন আৰু আনুষ্ঠানিকভাৱে ইয়াত তেলেংগানাৰ প্ৰতীক ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে আৰু মনত ৰাখিব যে এই কুতুব কি আছিল চাৰ মিনাৰৰ প্ৰতিষ্ঠাতা
এইটো খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ হৈছে মহম্মদ কুলি কুতুব শ্বাহ আৰু এই চাৰমিনাৰৰ উচ্চতা হৈছে 48.7 মিটাৰ আৰু ফিটত যদি আমি চাওঁ ফুটত 160 ফিট আৰু এই চাৰমিনাৰ কোনখন নদীৰ পাৰত অৱস্থিত মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ চাৰমিনাৰ মুচি নদীৰ পূব পাৰত অৱস্থিত আমি চাৰমিনাৰৰ এটি চিত্ৰ কাষত সন্নিৱিষ্ট কৰিছোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আমি যিমান পাৰোঁ ইয়াৰ ৰিলেটেড ডাটাসমূহ দিবলৈ চেষ্টা কৰিছোঁ তো সকলোৰে কাৰণে ভাল হ'ব যিয়ে নহওক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো আৰু এই অপশ্যনসমূহৰ ভিতৰত দিয়া আছে ভখৰা বান্ধ ইন্দিৰা সাগৰ বান্ধ হীৰাকুদ বান্ধ বা হীৰাকুণ্ড বান্ধ আৰু অপশ্যন খ নাগাৰ্জুন সাগৰ বান্ধ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ হীৰাকুণ্ড বান্ধ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্ন এইটো এটা কনফিউজিঙো প্ৰশ্ন হৈ পৰে কেতিয়াবা চাব যে ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ কোনটো আৰু অপশ্যনসমূহ দিয়া হৈছে চেনানী নাইচাৰী সুৰংগ জৱাহৰ সুৰংগ মালিগুডা সুৰংগ আৰু অপশ্যন ঘ কামচেট সুৰংগ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চেনানী নাইচাৰী সুৰংগ হয়নে চেনানী নাইচাৰী সুৰংগ হৈছে ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ আমি উল্লেখ কৰিলোঁ মনত ৰাখিব এই চেনানী নাইচাৰী সুৰংগ জম্মু আৰু কাশ্মীৰত অৱস্থিত আৰু ই নেশ্যনেল হাইৱে 44ত অৱস্থিত এক কি হয় ঘাইপথৰ সুৰংগ ঠিক আছে এইটো হৈছে ঘাইপথৰ সুৰংগ নেশ্যনেল হাইৱেত অৱস্থিত বৰ্তমান এই চেনানী নাইচাৰী সুৰংগক কি নামেৰে জনা যায় ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ বা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল ৰূপে জনা যায় এই সুৰংগটোৰ কাৰ্য আৰম্ভ হৈছিল 2011 চনত আৰু এই সুৰংগটো কেতিয়া উদ্বোধন কৰা হৈছিল মনত ৰাখিব 2 এপ্ৰিল 2017 তাৰিখে আৰু এই শ্যামা প্ৰসাদ মুখাৰ্জী বা চেনানী নাইচাৰী সুৰংগৰ দৈৰ্ঘ্য লেন্থটো মনত ৰাখিব 9.28 কিলোমিটাৰ আৰু ই 2 লেনযুক্ত ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ যে আমি ইয়াত উল্লেখ কৰিলোঁ 9.28 কিলোমিটাৰ দীঘল এই সুৰংগটো আৰু ই হৈছে ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ আৰু এইখিনি মনত ৰাখিব এটা কনফিউজন পইণ্ট এই কাৰণেই কৈছোঁ যে 2020 চনত আৰু এটি সুৰংগ উদ্বোধন কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই সুৰংগটো হৈছে মনত ৰাখিব যে আমাৰ ভাৰতবৰ্ষৰ দ্বিতীয়টো দীঘল সুৰংগ হৈছে ৰোহতাং সুৰংগ যাক অটল সুৰংগ বুলিও জনা যায় অটল সুৰংগ বা ৰোহতাং সুৰংগ ঠিক আছে 10,000 মনত ৰাখিব এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে 10,000 ফুটৰ বা 3,048 মিটাৰৰ ওপৰৰ বিশ্বৰ আটাইতকৈ দীঘল ঘাইপথৰ সুৰংগটো হৈছে এই অটল সুৰংগ ঠিক আছে এই অটল সুৰংগ হৈছে 10,000 ফুটৰ ওপৰৰ বিশ্বৰ আটাইতকৈ দীঘল ঘাইপথৰ সুৰংগটো আমাৰ ভাৰতবৰ্ষত অৱস্থিত আৰু ই হৈছে অটল সুৰংগ যাক ৰোহতাং সুৰংগ বুলিও জনা যায় আৰু এই অটল সুৰংগক ৰোহতাং সুৰংগ বুলি কোৱা হয় আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰু 2020 চনৰ 3 অক্টোবৰত এই সুৰংগটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰে আৰু এই সুৰংগ হিমাচল প্ৰদেশৰ লেহ মানালী ঘাইপথত অৱস্থিত খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে এই অটল সুৰংগ বা ৰোহতাং সুৰংগ হিমাচল প্ৰদেশৰ লেহ মানালী ঘাইপথত অৱস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে আৰু মনত ৰাখিব এইটো হৈছে আমাৰ দ্বিতীয়টো কি কৈছোঁ আমি দীঘল সুৰংগ বুলি এই কাৰণে কৈছোঁ যে ইয়াৰ উচ্চতা কিমান 9.02 কিলোমিটাৰ আৰু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী বা নাইচাৰী যেটো আমাৰ আলোচনা কৰিছিলোঁ এতিয়া সুৰংগটো শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ আৰু এই শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ বা চেনানী নাইচাৰী সুৰংগ আৰু ইয়াৰ উচ্চতা হৈছে 9.28 কিলোমিটাৰ ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি ইয়াক কনফিউজিং পইণ্ট বুলি কৈছোঁ আৰু মনত ৰাখিব যে যেটো আমাৰ অটল টানেল আছে অটল টানেলটো আমাৰ দ্বিতীয়টো দীঘল সুৰংগ আৰু ইয়াৰ উচ্চতা হৈছে 9.02 কিলোমিটাৰ আৰু এই দৈৰ্ঘ্যৰ সুৰংগটো বা 9.02 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো সীমান্ত পথ সংস্থা BRO উদ্যোগত নিৰ্মাণ কৰা হৈছে এই সুৰংগটোৱে মনালীক লাহাউল স্পিতি উপত্যকাৰ সৈতে সংযোগ কৰে আৰু 2000 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী এই সুৰংগ প্ৰকল্পৰ কথা ঘোষণা কৰিছিল খুব গুৰুত্বপূৰ্ণ আপোনালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰে আমি ইয়াৰ ডাটাটো
সন্নিৱিষ্ট কৰিছোঁ কনফিউজিং পইণ্ট যিটো ক'লোঁ সেইটো খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত আহি থাকিব পাৰে এই প্ৰশ্নটো আমি বহু তথ্য সংগ্ৰহ কৰি এই ভিডিঅ'টো বনাইছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এইখিনিতে বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো আৰু অপশ্যনসমূহ হৈছে হৰমন্দিৰ চাহাব অপশ্যন ক হাম্পি অপশ্যন ক ঐক্যৰ মূৰ্তি ষ্টেচু অফ ইউনিটি আৰু অপশ্যন ঘ গোমতেশ্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু সেইটো হৈছে ঐক্যৰ মূৰ্তি ষ্টেচু অফ ইউনিটি এই ষ্টেচুটো আমি সকলোৱে জানো আৰু সেইটো হৈছে ঐক্যৰ মূৰ্তি ষ্টেচু অফ ইউনিটি এই ষ্টেচু অফ ইউনিটি অৰ্থাৎ ঐক্যৰ মূৰ্তিটো কোন মহান ব্যক্তিৰ নামত তাৰমানে বনোৱা হৈছিল আৰু তেওঁ হৈছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল মনত ৰাখিব চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ এইটো হৈছে ষ্টেচু প্ৰতিমূৰ্তি ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যনসমূহ দিয়া হৈছে 1917 1915 1916 আৰু 1925 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1916 চন 1916 চনত ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ইয়াৰ পিছত আমি ইয়াৰ ৰিলেটেড কিছুমান প্ৰশ্ন সন্নিৱিষ্ট কৰিছোঁ আৰু সেইটো হৈছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় হ'ল এতিয়া মহিলা বিশ্ববিদ্যালয়ৰ নামটো সোধা হৈছে অপশ্যনসমূহ দিয়া হৈছে শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয় SNDT মহিলা বিশ্ববিদ্যালয় অপশ্যন গ হৈছে বনস্পতি বিদ্যাপীঠ আৰু অপশ্যন ঘ হৈছে LSR মহিলা বিশ্ববিদ্যালয় ঠিক আছে আৰু ইয়াৰ উত্তৰটো হৈছে শুদ্ধ উত্তৰটো অপশ্যন খ SNDT মহিলা বিশ্ববিদ্যালয় ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে দিল্লী কলকাতা মুম্বাই বাংগালুৰু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাইত আমাৰ ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আৰু অপশ্যনসমূহ দিয়া আছে যে কমলজিৎ সিন্ধু সুচিতা কৃপলানী ৰাজিয়া বেগম আৰু বাচেন্দ্ৰী পাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা তেওঁ হৈছে কমলজিৎ সিন্ধু তো ফাৰ্ষ্ট তেওঁ ইণ্ডিয়ান লেডি 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন খুব গুৰুত্বপূৰ্ণ বাৰে বাৰে পৰীক্ষাত ৰিপিট হৈ থকা প্ৰশ্ন আৰু অপশ্যনসমূহ দিয়া আছে কল্পনা চাওলা ৰাজিয়া চুলতান বাচেন্দ্ৰী পাল সুচিতা কৃপলানী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বাচেন্দ্ৰী পাল হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল অপশ্যনসমূহ দিয়া আছে সৰোজিনী নাইডু কিৰণ বেদী মহিলা বিমলা দেৱী আৰু মাদাৰ টেৰেছা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ কিৰণ বেদী যিহেতু পানী লগা চৰ্দি হৈ আছে তাৰ বাবে মাতটোৰ পৰা অকণ খেলিমেলি পাব পাৰে হ'লে উপায় নাই ভিডিঅ'সমূহ আমি দিয়াৰ প্ৰয়াস কৰিছোঁ আমাৰ বহু বন্ধু বান্ধৱীয়ে কৈ থাকে যে ভিডিঅ'সমূহ ৰেগুলাৰলি পোৱা নাই বুলি তো সেয়েহে মেছেজত তেওঁলোকে আমাক কৈ পঠিয়ায় তো এই মেছেজৰ আমি ৰিপ্লাই দি দিওঁ সেইকাৰণে যিয়ে নহওক নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিও আমি ভিডিঅ'সমূহ প্ৰদান কৰিবলৈ চেষ্টা কৰি আছোঁ তো ঠিক আছে 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো দিয়াৰ আগতে অপশ্যন কেইটামান চাই লওঁ যে সৰোজিনী নাইডু সুস্মিতা সেন প্ৰতিভা পাটিল আৰু মমতা বেনাৰ্জী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সকলোৱে জানো সৰোজিনী নাইডু ঠিক আছে সৰোজিনী নাইডু হৈছে প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আৰু প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছে সুচেতা কৃপলানী 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উচ্চতম বুলি কোৱা হৈছে সুপ্ৰিম কোৰ্টৰ প্ৰথম মহিলা ন্যায়াধীশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যনসমূহ দিয়া আছে উমা ভাৰতী সুস্মিতা সেন M ফাতিমা বিবি আৰু কৰ্ণম মালেশ্বৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে M ফাতিমা বিবি 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড কেনিং লৰ্ড মাউণ্টবেটেন লৰ্ড ডাফেৰিন লৰ্ড লিটন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লৰ্ড মাউণ্টবেটেন 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন অপশ্যনসমূহ দিয়া আছে জৱাহৰলাল নেহেৰু লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী মোৰাৰজী দেশাই আৰু শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু তেওঁ হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু তেওঁ ইন্দিৰা গান্ধীৰ দেউতাক আছিল বা পিতৃ আছিল ঠিক আছে 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এই ভিডিঅ'টোত 30টা MCQ আলোচনা
কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ যিহেতু অকণ ভিডিঅ' দীঘলীয়া হ'ব যেন লাগিছে হ'লে বন্ধু বান্ধৱীসকল যে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব কাৰণ আমি ইয়াত অলাগতিয়াল বা অপ্ৰয়োজনীয় বা অদৰকাৰী বুলি ভবা যিকোনো তথ্য আমি ইয়াত সন্নিৱিষ্ট কৰা নাই যিমান পাৰোঁ স্পেচিফিক ডাটাসমূহ সন্নিৱিষ্ট কৰিছোঁ সেইকাৰণে অকণ দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো 21 নম্বৰ প্ৰশ্নটো আহিছোঁ জৱাহৰলাল নেহেৰু কেতিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল অপশ্যনসমূহ দিয়া আছে 26 জানুৱাৰী 1950 15 আগষ্ট 1947 15 আগষ্ট 1948 আৰু আন বা অন্য আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জৱাহৰলাল নেহেৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল কেতিয়া অপশ্যন খ 15 আগষ্ট 1947 ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ আমি ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আৰু অপশ্যনসমূহ দিয়া আছে প্ৰতিভা পাটিল এম ফাতিমা বিবি ইন্দিৰা গান্ধী আৰু আন আৰু অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো যে তেওঁ হৈছে ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধী আছে ইয়াৰ পিছত প্ৰতিভা পাটিল তেওঁ হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি মনত ৰাখিব আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি তেওঁ বৰ্তমান কাৰ্যৰত আৰু তেওঁ হৈছে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী ঠিক আছে এইখিনি মনত ৰাখিব ৰাষ্ট্ৰপতি গম পালে দ্ৰৌপদী মুৰ্মু আৰু আমাৰ উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনখড় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন এতিয়া সোধা হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কোন আৰু অপশ্যনসমূহৰ ভিতৰত অপশ্যনসমূহটো চালেই তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 24 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন অপশ্যনসমূহ দিয়া আছে হৰগোবিন্দ খুৰানা মাদাৰ টেৰেছা অমৰ্ত্য সেন আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ হয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল অপশ্যনসমূহ দিয়া আছে ব্যোমেশ চন্দ্ৰ বেনাৰ্জী ফিৰোজ শ্বাহ মেহতা বাল গংগাধৰ তিলক লালা লাজপত ৰায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল ব্যোমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো 26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আৰু অপশ্যনসমূহ দিয়া আছে ৰাকেশ শৰ্মা কল্পনা চাওলা সুনীতা উইলিয়ামছ আৰু অন্য বা আন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৰাকেশ শৰ্মা তেওঁ হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী 27 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা অপশ্যনসমূহ দিয়া আছে তাৰা চেৰিয়ান বিমলা দেৱী ৰীনা কৌশল ধৰ্মচক্তু আৰু অপশ্যন ঘ অমৃতা পেটেল ডক্টৰ অমৃতা পেটেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীনা কৌশল ধৰ্মচক্তু তেওঁ হৈছে দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা ঠিক আছে 28 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ভাৰতত নিৰ্মিত প্ৰথম ভাৰতীয় ছবি মৌনী চিনেমা কোনখন আৰু অপশ্যনসমূহ দিয়া আছে ৰজা হৰিশ্চন্দ্ৰ কিষাণ কানহাইয়া পুণ্ডলিক আৰু ভীষ্ম প্ৰতিজ্ঞা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজা হৰিশ্চন্দ্ৰ 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ভাৰতত কেতিয়া প্ৰথম ভাৰতীয় মৌনী ছবি চিনেমা ৰাজা হৰিশ্চন্দ্ৰ প্ৰযোজিত হৈছিল অপশ্যনসমূহ দিয়া আছে 1934 1918 1919 আৰু অপশ্যন ঘ 1913 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1913 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া কোনটো শব্দৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত চক্ৰৱৰ্তী হিন্দুস্তান হিন্দু শব্দৰ পৰা আৰু আন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ হিন্দু বা ইণ্ডাছৰ পৰা ইণ্ডিয়া শব্দৰ উৎপত্তি হৈছে বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু যিমান পাৰে আপোনালোকৰ আন বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে থেংক ইউ ধন্যবাদ